নমস্কাৰ আপোনালোকে চাই আছে প্ৰাগজ্যোতিষপুৰ নিউজ লাইভ ষ্টুডিঅ'ত মই দীপাংকৰ গগৈ এইবাৰ জুবিন গাৰ্গৰ সপোনৰ সিনেমা ৰৈ ৰৈ বিনালে পাইৰেচি কৰি আৰক্ষী জালত যুৱক এই ঘটনা সংঘটিত হ'ল তেজপুৰত জনাই আছো সবিশেষ তেজপুৰত ৰৈ ৰৈ বিনালে দৃশ্যাংশ মোবাইল কেমেৰাত ৰেকৰ্ডিং কৰাৰ অভিযোগত তেজপুৰৰ এজন আটক ধৃত বিকাশ নেওয়াৰ ঘৰ বিশ্বনাথৰ বালিজুৰিত এগৰাকী প্ৰত্যক্ষদৰ্শী অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মোবাইল ফোনসহ বিকাশ নেওয়াৰ নামৰ লোকজনক আটক কৰে বিকাশ নেওয়াৰ সিনেমাখনৰ 1 ঘণ্টা 7 মিনিট ৰেকৰ্ডিং কৰিছিল তেজপুৰ মিছন চাৰিআলি TNZ সিনেমা হলৰ এই ঘটনা দৰ্শক গৌতম শৰ্মাই চিত্ৰগৃহ কৰ্তৃপক্ষক অভিযোগ দিছিল তেজপুৰ TNZ সিনেমা হল মিছন চাৰিআলিত অৱস্থিত তাত এগৰাকী দৰ্শকে প্ৰায় 1 ঘণ্টা 7 মিনিট সময় জুবিন গাৰ্গৰ সপোনৰ সিনেমা ৰৈ ৰৈ বিনালে ভিডিঅ' ক্লিপ তেখেতে নিজৰ মোবাইল ফোনত ৰেকৰ্ড কৰি আছিল আৰু দৰ্শকে দেখি ধৈৰ্যৰে তেখেতে অপেক্ষা কৰিছিল আৰু তাৰপিছত তেখেতে লগে লগে যেতিয়া দেখিছিলে দেখিয়ে মোকো ব্যক্তিগতভাৱে ফোন কৰিছে তেখেতে প্ৰশাসনকো জনাইছে গৌতম শৰ্মা বুলি যিগৰাকী ব্যক্তিয়ে সিনেমাখন চাই আছিলে হলৰ ভিতৰত আৰু আমি লগে লগে আহিলোঁ হললৈ আহি দেখিলোঁ যে প্ৰায় 1 ঘণ্টা 7 মিনিট সিনেমাখন তেখেতে ৰেকৰ্ড কৰিছে ফলত তেখেতক আহি যেতিয়া প্ৰশ্ন কৰিলোঁ যে আপুনি প্ৰায় 1 ঘণ্টা 7 মিনিট কিয় ৰেকৰ্ড কৰিলে তেখেতে কৈছে দাদা মোৰ ভুল হৈ গ'ল মই গানটোৰ গান ৰেকৰ্ড কৰিছোঁ তেখেতক কৈছোঁ তেখেতে যদি গানটোৰ গান ৰেকৰ্ড কৰিছে তেখেতে 5 মিনিট কৰাৰ পৰা 7 মিনিট কৰিলে কিন্তু প্ৰায় 1 ঘণ্টা 7 মিনিট তেখেতে হয়তো সিনেমাখন চকুৰে স্ক্ৰীনত চোৱাতকৈ তেখেতে ফোনত চাই থাকিব লাগিব এনেকৈ ফোনটো ৰেকৰ্ড কৰি গতিকে এনে ধৰণৰ কাম যাতে আগন্তুক দিনত কোনেও নকৰে